নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। 2000তকৈ অধিক বিজ্ঞানৰ স্নাতক উত্তীৰ্ণ শিক্ষকৰ বাবে সুখবৰ। হাইস্কুলৰ প্ৰধান শিক্ষকৰ বাবে যোগ্যতা লাভ কৰিব বিজ্ঞান শাখাৰ স্নাতক উত্তীৰ্ণ শিক্ষকে। পূৰ্বে উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰিছিল এইসকল শিক্ষকে। বিদ্যালয় একত্ৰীকৰণ অৰ্থাৎ এমালগেমেশ্যন হোৱাৰ পিছত হাইস্কুলত নিযুক্তি দিয়া হৈছিল এইসকল শিক্ষকক। তেওঁলোকৰ জ্যেষ্ঠতাক প্ৰধান শিক্ষক পদৰ যোগ্যতাৰ বাবে স্বীকৃতি দিয়া নাছিল চৰকাৰে। পূৰ্বৰ অভিজ্ঞতাক স্বীকৃতি নিদিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ বিজ্ঞানৰ স্নাতক শিক্ষক। আদালতৰ নিৰ্দেশৰ পিছতে প্ৰধান শিক্ষক পদৰ যি সেৱাবিধি ছাৰ্ভিচ ৰুল, সেই ৰুল সলনি কৰিবলৈ বাধ্য হয় ৰাজ্য চৰকাৰে আৰু এই সম্পৰ্কে এক অসম ৰাজপত্ৰ অৰ্থাৎ আছাম গেজেটত গভৰ্ণমেণ্ট অফ আছাম অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন নটিফিকেশ্যন 21 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাইছে 2025 আৰু যি 2018 চনৰ ৰুলছ আছে আছাম ছেকেণ্ডেৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজ স্কুল ছাৰ্ভিচ ৰুল, সেই ৰুলত কিছু এমেণ্ডমেণ্ট অনা হৈছে আৰু ইয়াতে উল্লেখ কৰিছে যে এমালগামেটেড হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুল য'ত ME বা MV স্কুল এমালগামেট কৰি সুমুৱাই দিয়া হৈছে, তাত যিজন এছিষ্টেণ্ট হেডমাষ্টাৰ বা এক্স অফিচৰ ভাইচ প্ৰিন্সিপাল আছে আৰু যিকেইজন ছায়েন্স গ্ৰেজুৱেট টিচাৰ আছে থাকিব বা আছে তেওঁলোকক যোগ্য ঘোষণা কৰা হৈছে, যোগ্য বিবেচিত কৰা হৈছে হেডমাষ্টাৰ পষ্টটিৰ কাৰণে, অৰ্থাৎ সেই হাইস্কুলখনত তেওঁলোকে প্ৰধান শিক্ষকৰ পদৰ কাৰণেও যোগ্য বিবেচিত হ'ব। আৰু কিন্তু তাত এটা কণ্ডিশ্যন আছে, কণ্ডিশ্যনটো হৈছে যে তেওঁলোকে এজ এ গ্ৰেজুৱেট টিচাৰ অতি কমেও 15 বছৰৰ অভিজ্ঞতা তেওঁলোকৰ থাকিব লাগিব। অৰ্থাৎ তেওঁলোকে যেতিয়া তেওঁলোকে ME বা MV স্কুলৰ টিচাৰ আছিলে আৰু এমালগামেটেড হৈ পেলাই যেতিয়া তেওঁলোক হাইস্কুলৰ টিচাৰ বা হায়াৰ ছেকেণ্ডেৰী টিচাৰ হ'ল, এই গোটেইখিনি সময় মিলাই লৈ পেলাই অতি কমেও কণ্টিনিউৱাছলি একেৰাহে তেওঁলোকে 15 বছৰৰ কাৰণে গ্ৰেজুৱেট টিচাৰ হিচাপে তেওঁলোকৰ অভিজ্ঞতা থাকিব লাগিব। তেওঁলোকৰ যদি গ্ৰেজুৱেট টিচাৰ হিচাপে 15 বছৰৰ অভিজ্ঞতা থাকে তেতিয়াহ'লে তেওঁলোক হেড টিচাৰ বা হেডমাষ্টাৰৰ কাৰণেও যোগ্য বিবেচিত হ'ব, যোনটো আগতে তেওঁলোকক যোগ্য বিবেচিত কৰা যোৱা নাছিল। আৰু এছিষ্টেণ্ট হেডমাষ্টাৰ যোনজন থাকিব তেখেতকো বা এক্স অফিচৰ ভাইচ প্ৰিন্সিপাল যোন থাকিব তেখেতকো প্ৰধান শিক্ষকৰ পদটিৰ কাৰণে যোগ্য বিবেচিত কৰা হ'ব আৰু এই সম্পৰ্কে এই নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু ইমিডিয়েট এফেক্ট হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু লগতে ৰুলটোৰ নামটো দিছে, নামটো হৈছে যে দ্য আছাম ছেকেণ্ডেৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজ স্কুল ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ 2025 আৰু 21 ফেব্ৰুৱাৰীত এই নটিফিকেশ্যন প্ৰকাশ পাইছে। গতিকে যিসকল শিক্ষক হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদৰ বাবে অপেক্ষা কৰি আছিলে বিজ্ঞান শিক্ষক, তেওঁলোকৰ কাৰণে এটি ভাল খবৰ আৰু লগতে যিসকল এছিষ্টেণ্ট হেড টিচাৰ পষ্টত আছে এমালগামেটেড হোৱাৰ পাছত তেওঁলোকৰ কাৰণেও এটি ভাল খবৰ যে তেওঁলোক হেড টিচাৰ পষ্টৰ কাৰণে প্ৰধান শিক্ষক পদৰ বাবে যোগ্য বিবেচিত হ'ব। ধন্যবাদ।